নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে ক্লাছ 6ৰ উন্মেষ পাঠ্যপুথিৰ পাঠ নং 9ৰ কাত একোটা হাতী পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰখিনি লৈ আহিছোঁ তোমালোকলৈ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। ঠিক আছে, তেনেহ'লে দেৰি নকৰি পটাপট আমি ভিডিঅ'টো লৈ আহোঁ। ক্ৰিয়াকলাপ পাঠভিত্তিক। 1 নম্বৰত কি দিয়া আছে? 1 নম্বৰত কি লিখা আছে? 1 নম্বৰত লিখা আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তটো পূৰ কৰা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে? ক বিহুৰ বজাৰ, খ দেওবৰীয়া বজাৰ, গ পূজাৰ বজাৰ, ঘ বুধবৰীয়া বজাৰ। এইটো অলপ লিখোঁতে ভুল হৈ গৈছে, তোমালোকে মিলাই পিনে লিখিবা। উত্তৰটো হৈছে খ আখৰটো, পূজাৰ বজাৰ। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে ভাবিছ কিজানি মই বৰ ভোদা, বৰ বুধিয়ক তই, কথাষাৰ কোনে কাক কৈছে? ক বাবুলে ৰতনক কৈছে, খ ৰতনে দোকানীক কৈছে, গ ৰতনে বাবুলক কৈছে, ঘ দোকানীয়ে বাবুলক কৈছে। উত্তৰটো তোমালোকে লিখিবা গ আখৰটো, কিয়নো ৰতনে বাবুলক কৈছে। 2 নম্বৰত কি লিখা আছে? 2 নম্বৰত লিখা আছে তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাও হা। তোমালোকে কিতাপখন লৈ বহিছা নহয়, ধুনীয়াকৈ আঁচ টানি মিলাই ল'বা। ঠিক আছে, ইয়াত কি দিছে? শব্দ অৰ্থ ভোদা বিবোধী হোৱা, বিশ্বাস পণ প্ৰতিজ্ঞা, বম প্ৰত্যয় প্ৰতিয়ন, বাজি বঢ়াই কোৱা ফিতাহী মৰা, ভেবা লাগ ভোদা ভোতা, চুক নথকা নিৰ্বোধ। তোমালোকে ধুনীয়াকৈ কিতাপখন লৈ পিনে মিলাই ল'বা। ঠিক আছে, ইয়াৰ উত্তৰটো হৈছে শব্দ অৰ্থ ভোদা মানে ভোতা, চুক নথকা নিৰ্বোধ, বিশ্বাস মানে প্ৰত্যয় প্ৰতিয়ন, বম বম মানে বঢ়াই কোৱা ফিতাহী মৰা, বাজি বাজি মানে পণ বা প্ৰতিজ্ঞা, ভেবা লাগ মানে বিবুদ্ধি হোৱা। এতিয়া বুজি পাইছা নহয় তোমালোকে? আৰু বুজি নাপালে কিন্তু কমেণ্টত জনাবা দেই। 3 নম্বৰত কি লিখা আছে? 3 নম্বৰত লিখা আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে কবিতাটোত কোনে কোনে কথা পাতিছে। উত্তৰত তোমালোকে লিখিবা কবিতাটোত ৰতন আৰু বাবুলে কথা পাতিছে। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে। উত্তৰত তোমালোকে লিখিবা ৰতনে ভাবিছিল যে টকাত হাতী পোৱা অসম্ভৱ কথা, সেয়ে সি বিশ্বাস নকৰিলে। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল। উত্তৰত তোমালোকে লিখিবা ৰতনে বাবুলক বজাৰলৈ লৈ গৈছিল বাবুলে কোৱা কথাটোৰ প্ৰমাণ দেখুৱাবলৈ। ঘ আখৰটোত কি লিখা আছে? ঘ আখৰটোত লিখা আছে ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল। উত্তৰত তোমালোকে লিখিবা হাতী কিনিবলৈ যিজনে হাৰিব সেইজনে বাদাম ভাজি খুৱাব বুলি বাজি মাৰিছিল। তোমালোকে ধুনীয়াকৈ বুজি পাইছা নহয়? বুজি নাপালে কিন্তু বাৰে বাৰে কৈ আছোঁ, কমেণ্টত জনাবা খালি দেই। অংগ আখৰটোত কি লিখা আছে? অংগ আখৰটোত লিখা আছে বাজিত কোন হাৰিল। উত্তৰত তোমালোকে লিখিবা ৰতন হাৰিল কাৰণ বাবুলে হাতী কিনিবলৈ সক্ষম হৈছিল। এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা। তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে প্ৰথমে পাবা। ঠিক আছে, আৰু ফেচবুকত চাই আছা তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা। আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা। ঠিক আছে, প্ৰথম শ্বত কি লিখা আছে? প্ৰথম শ্বত লিখা আছে বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল। উত্তৰত তোমালোকে লিখিবা
ৰতনে ভাবি আছিল যে বাবুলে সঁচাকৈয়ে টকাত খৰিদ কৰিব পৰা হাতী আনিব। 4 নম্বৰত কি লিখা আছে? 4 নম্বৰত লিখা আছে কবিতা কি ফাঁকিত পঢ়া আৰু উত্তৰ লিখা। ক আখৰটোত লিখা আছে বাবুলে আনিছে গৰম খবৰ। গৰম খবৰ শব্দটোৱে সাধাৰণতে মানুহৰ মনত কৌতূহল ভাৱৰ সৃষ্টি কৰে। কবিতাটিত থকা গৰম খবৰটো কি? উত্তৰত তোমালোকে লিখিবা কবিতাটিত থকা গৰম খবৰ বুলি বুজোৱা হৈছে যে এটা টকাত হাতী পোৱা যায়। এই কথাই সকলোৰে মাজত কৌতূহল সৃষ্টি কৰিছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে ক'লে বাবুলক নামাৰিবি বম। এনেবোৰ কথা কৈ কবিতাটিত বম শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে? উত্তৰত তোমালোকে লিখিবা কবিতাটোত বম শব্দটোৰে বুজোৱা হৈছে বঢ়াই কোৱা বা ফিতাহী মৰা। তোমালোকে বুজি পাইছা নহয়? 5 নম্বৰত কি লিখা আছে? 5 নম্বৰত লিখা আছে তলত দিয়া স্তৱকটি গদ্যৰূপে কোৱা আৰু লিখা। এইটো আমি গদ্যৰূপে ক'ব লাগিব আৰু লিখিব লাগিব। ঠিক আছে, তোমালোকেও তেনেকুৱাই লিখিবা। ক ৰতনে ভাবিলে কিনো কয় আইনো টকাত একোটা হাতী পোৱা হ'লেচোন সকলো মানুহে ল'লে হয় এটি এটি। পদ্যৰূপটোৰ গদ্যৰূপ হ'ল ৰতনে ভাবিলে এইটো কেনেকুৱা কথা ক'লে। যদি এটা টকাতে হাতী পোৱা যায় তেন্তে সকলো মানুহে এটা এটা হাতী ল'ব পাৰিব। তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে। খ আখৰটোত কি আছে? খ আখৰটোত কি লিখা আছে? তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী ৰতন বাপুৰা ভেবা লাগি ৰ'ল কথাৰ পাকত ঘাটি। ইয়াৰ গদ্যৰূপটো হৈছে ভাবিছিল সি এটকাতে আৰু ক'তনো হাতীটো পাব। ভবাই নাছিল টেঙৰ বাবুলে পুতলা হাতীহে ল'ব কথাৰ পাকতে তাৰ লাগি গ'ল কথাৰ ঘাটি। ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে। ভাষা অধ্যয়ন জানো আহা ক অংশ খ অংশ। ইয়াত আমাক মানে কি দিছে? ভাষা অধ্যয়নৰ কথা কিছুমান জানিবলৈ দিছে। জানি লোৱাটো দৰকাৰ। ঠিক আছে। ক অংশ খ অংশ কৰোঁ নকৰোঁ খায় নাখায় দিয়ে নিদিয়ে খেলে নেখেলে। ওপৰৰ ক অংশত থকা ক্ৰিয়াসমূহে কোনো এটা কাৰ্য কৰা হোৱা থকা আদি অৰ্থ বুজাইছে। সেইদৰে খ অংশত থকা ক্ৰিয়াসমূহে কোনো কাৰ্য নকৰা নোহোৱা নথকা আদি অৰ্থ বুজাইছে। এনেদৰে কোনো এটা কাম হোৱা বা নোহোৱাৰ ওপৰত ভিত্তি কৰি ক্ৰিয়াপদক দুটা ভাগত ভগাব পাৰি। ক সদৰ্থক ক্ৰিয়া আৰু খ নন্যৰ্থক ক্ৰিয়া। সদৰ্থক ক্ৰিয়াৰ ৰূপৰ আগত ন পূৰ্বসৰ্গ যোগ হৈ ননৰ্থক ৰূপ কৰা হয়। সদৰ্থক ক্ৰিয়াটোৰ প্ৰথম স্তৰৰ পৰা অনুসৰি ননৰ্থক নৰ লগত থকা স্বৰটো সলনি হয়। এতিয়া বুজি পাইছা নহয়? 6 নম্বৰত কি লিখা আছে? 6 নম্বৰত লিখা আছে কবিতাটিত থকা ননৰ্থক ৰূপবোৰ বাছি উলিয়াই লিখা। কবিতাটো তোমালোকেও চাই ল'বা আৰু মই লিখি দিছোঁ উত্তৰত তোমালোকে লিখিব পাৰা কবিতাটিত থকা ননৰ্থক ৰূপবোৰ হৈছে নামাৰিবি নকৰে নাছিল আৰু তোমালোকে উলিয়াই লিখিবলৈ চেষ্টা কৰিবা। ঠিক আছে। 7 নম্বৰত কি লিখা আছে? 7 নম্বৰত লিখা আছে ৰতন বাপুৰা ভেবা লাগি ৰ'ল কথাৰ পাকত গাঁতি শব্দটোৱে বাক্য ভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। তলৰ বাক্যকেইটালৈ মন কৰা আৰু ঘাটি শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে বেপাৰত ৰমেনৰ 50 টকা ঘাটি হ'ল। আৰু খ আখৰটোত লিখা আছে শৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল। ঠিক একেদৰে পাক শব্দটোৱেও বাক্যভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। অভিধান চাই শব্দটোৰ অৰ্থবোৰ জানি লোৱা আৰু বাক্যত কি অৰ্থ প্ৰকাশ কৰে লিখা। উত্তৰত তোমালোকে লিখিব পাৰিবা বা লিখিবা বাবুলে ৰতনক কথাৰ পাকত ঘাটি কৰাইছিল। 8 নম্বৰত কি লিখা আছে? 8 নম্বৰত লিখা আছে বৰ্ডখনৰ থকা শব্দবোৰ বিপৰীত অৰ্থ আৰু শব্দবোৰ মেঘৰ টুকুৰাটোৰ পৰা বিচাৰি লিখা। তোমালোকে পাঠ্যপুথিখন লগত লৈ গৈছা নহয়? ধুনীয়াকৈ চাই লিখি গৈ থাকিবা। ঠিক আছে। মই ইয়াত কৈ দিছোঁ, তোমালোকে অকল লিখি গৈ থাকিলেই হ'ব। ইয়াত কি লিখা আছে? চোকা অজলা টেঙৰ বোদা হিত খৰচী কৃপণ অহিত বিশ্বাস বেচা কিনা অবিশ্বাস। ইয়াক কি কৈছে? আমাৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ। বুজি পাইছা নহয়? উত্তৰত তোমালোকে লিখিবা চোকা বোদা টেঙৰ অজলা হিত অহিত কৃপণ খৰচী বিশ্বাস অবিশ্বাস কিনা বেচা। এইবোৰ হৈছে
বিপৰীত শব্দ ঠিক আছে 9 নম্বৰত কি লিখা আছে 9 নম্বৰত লিখা আছে টকাত একোটা হাতী কবিতাটিৰ কথাখিনি গল্প আকাৰে শ্ৰেণী কোঠাত সহপাঠীৰ আগত কোৱা উত্তৰত মই লিখি দিছো ছাত্ৰ ছাত্ৰী তোমালোকে নিজে কৰিব চেষ্টা কৰিবা কিয়নো তোমালোকে এইবিলাক মুখস্থ কৰি লবা আৰু ক'বলৈ চেষ্টা কৰিবা ঠিক আছে 10 নম্বৰত কি দিয়া আছে 10 নম্বৰত দিয়া আছে তলত হাতী শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰ অভিধানিক অৰ্থৰ সৈতে জানো আহা হাতী আউনি মানে এজাতি ডাঙৰ ডাঙৰ পাতেৰে আউনি পাণ হাতী কপলীয়া মানে মহাভাগ্যৱান ব্যক্তিক হাতী কপলীয়া বোলে বা মহাভাগ্যৱান ব্যক্তি হাতী কেৰেলা মানে বনৰীয়া কেৰেলা আৰু তাৰ লতা হাতী খুজিয়া মানে হাতী খোজৰ আকৃতি হাতী খুতুৰা মানে এবিধ কাঁইটীয়া খুতুৰা শাক হাতী জোক মানে পানীত থকা এবিধ ডাঙৰ জোক হাতীপতি মানে হাবিৰ মাজত হাতীয়ে চলাচল কৰা বাট বা আকাশত ওলোৱা সৰু সৰু তৰাৰ শাৰী যাক হাতীপতি কোৱা হয় হাতীৰ পোক মানে মাটিৰ ভিতৰত থকা এবিধ ডাঙৰ কিন্তু চুটি বগা ধৰণৰ পোক হাতী ভেকুৰী এবিধ বনত পোৱা ভেকুৰী গছ হাতীমূৰীয়া মানে দেখিবলৈ হাতীৰ মূৰটোৰ দৰে হাতী লেটেকু মানে এবিধ বৰ ডাঙৰ লতা হাতীহুৰীয়া মানে হাতীৰ হুৰৰ নিচিনা এবিধ বন ঔষধি একেদৰে বাঘ শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰ অৰ্থ অভিধানত চোৱা আৰু লিখা এইবোৰ তোমালোকে অৰ্থ অভিধানত চাই পিনে লিখি ল'বা ঠিক আছে ভিডিঅ'টো বহুত লম্বা হৈ যোৱাৰ কাৰণে এইটো কৈ দিয়া নাই 11 নম্বৰত কি লিখা আছে 11 নম্বৰত লিখা আছে তলত দিয়া কবিতাটি পঢ়া আৰু টকাত একোটা হাতী কবিতাটিৰ লগত ভাৱৰ কি মিল আছে কোৱা বাং বিং কটীয়া ককাৰ হাতত আছে মাথোন দুটিহে কল মহা মস্কিল নাতি দুটাৰে খাওঁতা তিনিটি হ'ল দাঢ়ি মোহাৰি ককাই এটি বঢ়িয়া উপায় পালে নাতি দুটিৰ হাতত তুলি কল একোটিকে দিলে ককাই ক'লে শুনহঁত মোৰ কল একোটিকৈ খাবি যদিহে বুঢ়ালৈ মৰম আছে আধা দুখৰকৈ দিবি কবি অচিন মোমাইদেউ 12 নম্বৰত কি লিখা আছে 12 নম্বৰত লিখা আছে টকাত একোটা হাতী কবিতাটোৰ তলত দিয়া নাট্যৰূপে অভিনয় কৰোঁ আহা উত্তৰত মই লিখি দিছোঁ ছাত্ৰ ছাত্ৰী তোমালোকে অভিনয় কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে 13 নম্বৰত কি লিখা আছে 13 নম্বৰত লিখা আছে হাতীৰ বিষয়ে 10টা বাক্য লিখা উত্তৰত মই লিখি দিছোঁ হাতী পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্থল জন্তু 2 নম্বৰত লিখা আছে হাতীৰ হুৰ এক বিশেষ অংগ যিয়ে খাদ্য সংগ্ৰহ কৰিবলৈ পানী খাবলৈ আৰু অন্যান্য কামত ব্যৱহাৰ বা সহায় হয় 3 নম্বৰত লিখা আছে হাতীৰ জাত যথেষ্ট শক্তিশালী যিবোৰ বিভিন্ন কাৰ্যত সহায় কৰে 4 নম্বৰত লিখা আছে হাতীৰ কাণ ডাঙৰ আৰু সুন্দৰ 5 নম্বৰত লিখা আছে হাতী বহু সময়ৰ বাবে জীয়াই থাকে প্ৰায় 70 বছৰলৈকে 6 নম্বৰত লিখা আছে হাতী বনৰীয়া প্ৰজাতি আৰু বনাঞ্চলত বাস কৰে 7 নম্বৰত লিখা আছে হাতী দলবদ্ধভাৱে জীয়াই থাকে 8 নম্বৰত লিখা আছে হাতী এক বুদ্ধিমান প্ৰাণী যি বিভিন্ন কামত বা কাম কৰিব পাৰে হাতী খাদ্য বেছিভাগেই উদ্ভিদ থাকে 10 নম্বৰত লিখা আছে হাতীৰ বিভিন্ন বিপদ আছে যেনে চোৰাং চিকাৰী আৰু বাসস্থানৰ ধ্বংস 14 নম্বৰত আমাক কি দিছে 14 নম্বৰত আমাক দিছে হাতৰ ভাঙিবলৈ হাতৰ ভাঙা আৰু লিখা কলগছ হেন ঠেং তাৰ টকপাতৰ দৰে কাণ আছে দুটা দীঘল দাঁত বাপুৰ নাজানে কি নাম উত্তৰটো হৈছে হাতী তলত দিয়া 15 নম্বৰত কি লিখা আছে 15 নম্বৰত লিখা আছে তলত দিয়া ছবিখনৰ চৰিত্ৰকেইটাৰ বাবে সংলাপ লিখা উত্তৰত মই লিখি দিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছবিখনৰ চৰিত্ৰকেইটা কি হ'ব পাৰে বাৰু অলপ চিন্তা কৰি লিখাচোন তোমালোকে অলপ চিন্তা ভাৱনা কৰি লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে প্ৰকল্প এইখিনিতো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে আৰু এইটো বিশেষকৈ তোমালোকৰ নিজে কৰা কাম ভিডিঅ'টো যদি
ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে ধন্যবাদ।